নমস্কাৰ প্ৰিয় বন্ধুসকল, আপোনালোক সকলোকে জনাইছোঁ পুনৰবাৰ আমাৰ চেনেলটোলৈ স্বাগতম। আজি আমি আপোনালোকৰ বাবে পুনৰ এটি নতুন কাহিনী লৈ আহিছোঁ আৰু আজিৰ আমাৰ কাহিনীটিৰ নাম হৈছে শাহুৱেকৰ এজনী চাকৰি কৰা আৰু এজনী চাকৰি নকৰা বোৱাৰী। আশা কৰিছোঁ ভিডিঅ'টো চাই আপোনালোকৰ নিশ্চয় ভাল লাগিব। তেন্তে আহকচোন এতিয়া আমি কাহিনীটোৰ মাজলৈ আগবাঢ়ি যাওঁ। মা, এয়া লওক, নেমু চৰ্বত এগিলাচ বনাই আনিছোঁ আপোনাৰ কাৰণে, গৰমত খাই দিয়ক, ভাল লাগিব। মা, এয়া লওক, আপোনালৈ মই ধুনীয়া চাদৰ মেখেলা এযোৰ আনিছোঁ। আজি মোৰ পে'মেণ্ট হ'ল নহয়, সেইটো কাৰণে ভাবিলোঁ আপোনালৈ ধুনীয়া গিফ্ট এটা লৈ যাওঁ। মা, সেইযোৰ চাবচোন কেনেকুৱা লাগিছে আপোনাৰ। আইঅ' মোৰ মৰমৰ বোৱাৰীজনী, এইবোৰ তুমি কিয় আনিব লাগে বাৰু হে? ইমানকৈ কাপোৰ কানি সোপা আছে, ননা হ'লেও হয়, তথাপিওতো যে মৰমতে আনিছা, ভাল লাগিছে বাৰু মনটো বৰ দেই। সঁচাই তুমি কিন্তু মোক বহুত বেছি কেয়াৰ কৰা, একেবাৰে নিজৰ ছোৱালীৰ নিচিনা। মনটো ভাল লাগি যায় অ' তোমাৰ এনেকুৱাবিলাক এই কথা বতৰা শুনিলে, দেখিলে। আৰু এই শুন পাহি, তই এই চৰ্বতৰ গিলাচটো অকণমান দূৰত থচোন, কেনেবাকৈ নতুনকৈ অনা কাপোৰযোৰত পৰিব লাগিলে চেছ আৰু। অঁ মা, আৰু এটা কথা আপুনি বৌক এতিয়াই কৈ দিয়ক যে এই কাপোৰযোৰ মেচিনত যাতে কোনোদিন নুধুৱে। যোৱা মাহত মই এওঁলৈ অনা ধুনীয়া চাৰ্ট এটা বৌৱে একেবাৰে মেচিনত ধুই বৰবাদ কৰি পেলালে। বৌ, চব কাপোৰ মেচিনত ধুব নোৱাৰি নহয়, তুমি কাপোৰবিলাকৰ বিষয়ে অকণমান জানি ল'ব লাগে মেচিনত দিয়াৰ আগতে। এতিয়া কিন্তু মাৰে নতুন কাপোৰযোৰ আকৌ ভুলতো মেচিনত নিদিবা, নহ'লে গোটেই কাপোৰযোৰ বেয়া হৈ যাব। নিধি, এইচোন একেবাৰে গাঁৱলীয়া নহয় জানো বাৰু, সেইটো কাৰণে এইবোৰ বস্তু ব্যৱহাৰৰ বিষয়ে একেবাৰে প্ৰায় জ্ঞান নাই। মাক দেউতাকৰ ঘৰত এইবোৰ বস্তুনো ক'ত ব্যৱহাৰ কৰি পাইছিল, ইয়াতহে আহি ব্যৱহাৰ কৰিবলৈ শিকিছে। গতিকে কোনটো বস্তু কেনেকৈ ব্যৱহাৰ কৰিব লাগে তাই একেবাৰেই নাজানে। মাক দেউতাকৰ ঘৰত অকল ভাত পানীকেইটাকে বনাবলৈ শিকি আহিলে আৰু ইয়াতো আহি এতিয়া অকল সেই হেতাখনহে ঘূৰাব পাৰে, বাকী একো কাম বনত নাই। তোমাকে পিছে মই বৰ ভাগ্যৰ বলত পাইছোঁ। ইমান কথাই বতৰা স্মাৰ্ট, সকলোবিলাক জ্ঞান আছে, ইমান ভাল চাকৰিও কৰা, ইমান কষ্টও কৰিব পাৰা, ৰাতিপুৱাই অফিচলৈ ওলাই যোৱা, দিনৰ দিনটো কষ্ট কৰি সন্ধিয়া আহি ঘৰত সোমোৱাহি। সঁচাকৈ দেই, বৰ ভাগ্যৰ বলত পাইছোঁ তোমাৰ দৰে বোৱাৰী। তুমি আজিও মোক ৰুটি আৰু আলু চব্জিকে দিলা। আজি 2 দিন হ'ল মই একে এটা বস্তুকে লৈ গৈ আছোঁ। টিফিনটো খুলিবলৈকে মোৰ লগৰবিলাকৰ আগত লাজ লাগে জানানে। অকণমান বেলেগ কিবা কিবি বনাই দিবাচোন, সদায় একেটা বস্তুকে লৈ গৈ থাকি লাজ লাগে নহয় মানুহৰ। হ'ব, ময়ো তোমাক এইটো কথা ক'ম বুলি ভাবিয়ে আছিলোঁ। মোকো সেই একেটাকে দিছা 2 দিন ধৰি, একেবাৰে লাজ লাগে। মোৰ লগৰবিলাকে যে ইমান ভাল ভাল বস্তু লৈ আনে নহয় টিফিনত, আৰু মই সদায় সেই একেবোৰকে। বৌ, কালিৰ পৰা অলপ বেলেগ কিবা কিবি বস্তু বনাই দিবাচোন, আৰু অলপ বেছিকৈ কিবা কিবি আইটেম দুটামান বনাবাচোন। সদায় একেবোৰকে একেবাৰে ভাল নালাগে। শুন পাহি, এইবোৰ কি বাৰু, তুমিনো এই ঘৰৰ কামকেইটাকে ভালকৈ কৰিব নোৱাৰানে? বাকীটো কাম বন একো নায়েই, এই ঘৰৰ সাধাৰণ কামকেইটাকে তুমি তাকো ভালকৈ কৰিব নোৱাৰা। সদায় বাৰু একেবোৰকে টিফিনত দি পঠিয়ালে সিহঁতে জানো লগৰবিলাকৰ আগত লাজ নাপায় হে? কালিৰ পৰা সিহঁতক বেলেগ বেলেগ বস্তু বনাই দিবা, সিহঁতে যোনে যি ভাল পায় তাক বনাই দিবা। ঘৰততো তোমাৰ কাম বন নায়েই, দিনৰ দিনটো খালি ঘৰত বহি আৰাম কৰাহে কাম। ৰাতিপুৱা টিফিনকেইটা বনাবলৈ পোৱা, তাকো তোমাৰ এনেকুৱাবিলাক কাম কৰিবলৈ মন নাই, খালি কেনেকৈ সোনকালে কামটো কৰি শেষ কৰোঁ তাৰ ধান্দা, বেলেগটো কাম বন একো নায়েই। ইহঁতি ইমান কষ্ট কৰি অফিচলৈ ওলাই যায়, দিনটো ইমান কষ্ট কৰি অফিচত কাম কৰে, সন্ধিয়া আহি ঘৰ সোমাইহি। গতিকে দিনটোৰ কাৰণে ওলাই যোৱা মানুহকেইটাক ভালকৈ তুমি কিবা এটা বনাই খুৱাব নোৱাৰানে বাৰু হে? ঘৰতো কাম বন নায়েই, দিনৰ দিনটো খালি আৰাম আৰাম আৰাম। শাহুৱেক, দেউৰেক আৰু জায়েকৰ কথাত সোণপাহীৰ মনটো বৰ বেয়া লাগিল। আচলতে সোণপাহীৰ গুৰুত্ব ঘৰখনত যেন কোনেও বুজি নাপায়। আচলতে সোণপাহীয়ে দিনৰ দিনটো ঘৰত কেৱল আৰাম কৰি নাথাকে, শুই উঠাৰে পৰা ৰাতি শোৱালৈকে ঘৰৰ প্ৰত্যেকটো সৰু ডাঙৰ কাম তাই অকলেই কৰে। কাৰণ ঘৰখনত কাম কৰা মানুহ ৰাখিবলৈ শাহুৱেকে একেবাৰে ইচ্ছা নকৰে। গতিকে ৰাতিপুৱা শুই উঠি ঘৰ ঝাৰু দিয়াৰ পৰা সকলোবিলাক কাম, ঘৰ মোচা, কাপোৰ ধোৱা, বাচন ধোৱা, ভাত বনোৱা, সকলোকে টিফিন বনাই দি পঠোৱা, সেই সকলোবিলাক কাম সোণপাহীয়ে অকলেই ঘৰখনত কৰে। কিন্তু তথাপিও শাহুৱেক আৰু ঘৰৰ আন সদস্যবিলাকে ভাবে যে সোণপাহীয়ে ঘৰত কেৱল আৰামহে কৰে। আনহাতে শাহুৱেকৰ চকুত একেবাৰে নিধিয়ে খুব পৰিশ্ৰম কৰে, কাৰণ নিধিয়ে শুই উঠিয়েই গাটো ধুই চিধাই অফিচলৈ ওলাই যায় আৰু সন্ধিয়া আহি অফিচৰ পৰা ঘৰ সোমাহি। আহিও তাই ফ্ৰেছ হৈ ৰুমতেই থাকে আৰু বৌয়েকে বনাই দিয়া ভাত পানী খাই চিধাই গৈ বিচনাত শুৱেগৈ। কিন্তু তাতে শাহুৱেকে ভাবে যে নিধিয়ে খুব পৰিশ্ৰম কৰিছে। আনহাতে সোণপাহী এজনী একো পৰিশ্ৰমেই কৰা নাই, কেৱল আৰামহে কৰিছে। ঘৰখনৰ কাৰণে মই ইমানবোৰ কাম বন কৰোঁ, ৰাতিপুৱা শুই উঠাৰে পৰা দিনৰ দিনটো ঘৰখনৰ প্ৰত্যেকটো সৰু ডাঙৰ কাম মই অকলেই কৰোঁ।
তথাপিতো মাহঁতে ভাবে যে মই কেৱল আৰামহে কৰোঁ। চাকৰি নকৰি ঘৰৰ কাম বন কৰি আছোঁ বুলিয়ে মোৰ যেন কামৰ একো গুৰুত্বই নাই, মই যেন একো পৰিশ্ৰমেই নকৰোঁ। সদায়নো আৰু কিমান সকলোৰে কথা শুনিম বাৰু। কিবা এটা কৰিব লাগিব। উপায় এটা অৱশ্যে চিন্তা কৰি পাইছোঁ। কাইলৈ সেইটো উপায়কে কৰি চাব লাগিব, যাতে মোৰ কামবিলাকৰ গুৰুত্ব ঘৰখনত সকলোৱে বুজি পাওঁ বুলি ভাবিয়েই সোণপাহীয়ে পিছদিনাখনেই কিবা এটা উপায় কৰাৰ কথা চিন্তা কৰিলে। আৰু তাৰপিছতেই ৰাতিটো তেনেকৈ পাৰ হ'ল। আৰু তাৰ পিছদিনাখন ৰাতিপুৱাই মা কালি ৰাতিপুৱাই সোণপাহীৰ গাটো বেয়া, মানে ৰাতিও জ্বৰ উঠিছিল, এতিয়াও বোলে জ্বৰ উঠি আছে হেনো, আৰু গাটো বোলে বৰকৈ বিষাইছে। মই তাইৰ কাৰণে মেডিচিন লৈ আনোগৈ ৰ'বা। কিন্তু মা আজি হয়তো তাই ঘৰৰ কাম বনকেইটা কৰিব নোৱাৰিব, গতিকে তুমিয়ে কেনেবাকৈ কিবা এটা কৰি ঘৰৰ কাম বনকেইটা মেনেজ কৰিবা। আৰু মই তাইৰ কাৰণে মেডিচিন লৈ আনোগৈ ৰ'বা। অঁ মা, এতিয়া কি হ'ব তেনেহ'লে? বৌৰ যদি গাটো বেয়া তেনেহ'লে আজি আমাৰ ব্ৰেকফাষ্ট কৰা, টিফিন লৈ যোৱা একো নহ'ব নেকি? মা আজি আপুনি চাওকচোন পাকঘৰলৈ গৈ আমাৰ কাৰণে যি পাৰে বনাই দিয়ক সোনকালে, আৰু ব্ৰেকফাষ্ট কৰি যাবলৈ কিবা এটা বনাই দিব। মই এতিয়া শুই উঠিছোঁহে, গা পা ধুওঁতে মোৰ বহুত দেৰি হ'ব। আহিয়ে চিধাই ব্ৰেকফাষ্টটো কৰিম আৰু তাৰপিছতে আমি অফিচলৈ ওলাই যাম, নহ'লে দেৰি হ'বগৈ। প্লিজ মা আপুনি অকণমান সোনকালে সকলোবিলাক কৰকচোন। সেইদিনাখন উপায়হীন হৈ শাহুৱেকে পাকঘৰত সোমাবলৈ বাধ্য হ'ল, আৰু পাকঘৰত সোমাই ব্ৰেকফাষ্টত কি বনাব, টিফিনত সকলোকে কি দি পঠিয়াব সেইবোৰ ভাবি চিন্তি থাকোঁতেই এইফালে নিধি আৰু সৰু পুতেকৰ অফিচলৈ যোৱা সময়ে হ'লহি। মা ডাইনিঙতচোন একোৱেই নাই, আপুনি এতিয়ালৈকে তাৰমানে ব্ৰেকফাষ্ট বনাবলৈকে পৰা নাই। আৰু আমাৰ টিফিন ক'ত? টিফিন ৰেডি কৰিলেনে? নাই অ', এই পাকঘৰটোত সোমাই কি বনাম কি নবনাম তেনেকৈ ভাবি চিন্তি থাকোঁতে সময়টো কেতিয়ানো পাৰ হৈ গ'ল গমেই নাপালোঁ। একো এটা বনাবই নোৱাৰিলোঁ নহয়। আজি তোমালোকে বাহিৰতে কিবা এটা খাই যাবাগৈ, আৰু দুপৰীয়াও অফিচৰ কেণ্টিনতে কিবা এটা খাই ল'বা দেই। উপায় নাই আৰু, বৌ এদিন বেমাৰত পৰিলতে না আমি ব্ৰেকফাষ্ট খাবলৈ পালোঁ, না এতিয়া টিফিন লৈ যাবলৈ পাইছোঁ। হ'ব দিয়ক, আমি বাহিৰতে কিবা এটা খাই ল'ম বাৰু, ব'লা এতিয়া বুলি কৈয়ে সেইদিনাখন সোণপাহী দেউৰেক আৰু নিধি দুয়োটাই একো নোখোৱাকৈ অফিচলৈ ওলাই যাবলৈ বাধ্য হ'ল। আৰু সকলো অফিচলৈ যোৱাৰ পিছত এইফালে ঘৰ সৰা মোচা সকলোবিলাক কাম সেইদিনাখন শাহুৱেকে অকলেই কৰিবলগীয়া হ'ল। গোটেই কাম বন কৰি একেবাৰে শাহুৱেক ভাগৰুৱা হৈ পৰিল সেইদিনাখন। উফৰাম মা, বৰ ভাগৰ লাগি আহিছে অফিচৰ পৰা। যাওকচোন পানী এগিলাচ আনকে মোলৈ। অঁ তুমি আহিলা? আনিম ৰ'বা, এইমাত্ৰ কাম বনকেইটা কৰি আজৰি হৈ বহিছোঁহে। কঁকালটো একেবাৰে টনটনাই গৈছে। মা তাৰমানে বৌ এতিয়ালৈকে গা ভাল পোৱাই নাই? নাই অ', তাইৰ বোলে জ্বৰটো বেছিকৈহে হৈছে হেনো, গতিকে কাম বন সকলোবিলাক আজি ঘৰত অকলে ময়ে কৰিবলগীয়া হ'ল। বৰ ভাগৰ লাগিছে দেই। ৰাতিলৈ আৰু ভাত পানী বনাব নোৱাৰিম মই। নিধি আজি ভাতকেইটা তুমিয়ে বনাবা বুজিছা। মই বনাব লাগিব? কিন্তু মা অফিচৰ পৰা মোৰো একেবাৰে ভাগৰ লাগি আহিছে, গতিকে মই বনাব নোৱাৰিম দেই। এটা কাম কৰিম নহ'লে বাহিৰৰ পৰা অৰ্ডাৰ কৰি দিওঁ। নাই নিধি, বাহিৰৰ অৰ্ডাৰ কৰা নাখাওঁ আৰু দেই। দিনত খালোঁ যে একেবাৰে পেটটো গেছ হোৱাৰ নিচিনা লাগি আছে। এতিয়া প্লিজ ঘৰতে কিবা এটা বনাবা, ঘৰত বনোৱা বস্তুহে খাব পাৰিম এতিয়া। ঠিক আছে বাৰু, হ'ব দিয়া। কিন্তু মা মই অকলে বনাব নোৱাৰিম দেই, প্লিজ আপুনি অকণমান লাগি ভাগি দিব। উপায়হীন হৈ শাহুৱেক বোৱাৰীকে সেইদিনাখন লাগি ভাগি ৰাতিৰ ভাত সাজ বনালে। তেনেকৈ সেইদিনাখন পাৰ হ'ল। আৰু তাৰ পিছদিনাখন মা আজিও বৌয়ে ভাল নাপালে, তাৰমানে আজিও ব্ৰেকফাষ্ট নকৰাকৈ টিফিন নিনাকৈ অফিচলৈ যাব লাগিব। মা সদায় এনেকৈ নোৱাৰিম আৰু দেই। এটা কাম কৰোঁ নহ'লে, কাম কৰা ছোৱালীজনীকে মাতি আনো। আৰু এটা কথা কিন্তু মা, আমি যে ভাবোঁ বৌয়ে একো কামেই নকৰে বুলি, আচলতে সেয়া আমাৰ ভুল ধাৰণাহে আছিল। আচলতে ঘৰখনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কামবোৰ বৌয়েহে কৰে। আৰু সঁচাকৈ ঘৰখনত যে ইমানবোৰ কাম ওলাই এতিয়াহে উপলব্ধি কৰিব পাৰিছোঁ। বৌ বেমাৰত পৰিলত, না ভালকৈ কিবা এটা খাবলৈ পাইছোঁ, না ঘৰখন চাফ চিকুণ হৈ আছে, না কাপোৰ কানিবোৰ মই একেবাৰে নিশ্চিন্ত হৈ ৱাশ্বিং মেচিনৰ ওচৰত পেলাই থৈ যাব পাৰিছোঁ। সঁচাকৈ বৌয়ে কিন্তু ঘৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কামবোৰ কৰে, আৰু আমি সদায় বৌৰ কামবিলাকক একেবাৰে ইগন'ৰ কৰি আহিছোঁ। ভাবিছোঁ বৌয়ে একো কামেই নকৰে, কিন্তু এতিয়াহে বুজিছোঁ নহয়নে মা, যে আটাইতকৈ গুৰুত্বপূৰ্ণ কাম আৰু আটাইতকৈ বেছি পৰিশ্ৰম হয়তো বৌয়ে কৰে। গোটেই ঘৰখনৰ কাম অকলে কৰে নহয় বাৰু বৌয়ে। এইবোৰ কাম অকলে কৰাৰ কথা চিন্তা কৰিলে মোৰ মূৰটোৱে ঘূৰাই যায়। তাতকৈতো মই অফিচত বহুত আৰামত বহি থাকোঁ, বহি কেৱল কম্পিউটাৰৰ মুখৰ আগত কাম কৰিব লাগে। কিন্তু ঘৰত হে ভগৱান, সঁচাই তুমি ঠিকেই কৈছা নিধি। সোণপাহী সদায় মই কথা শুনাই থাকোঁ, বোলো তাই এই চাকৰি তাকৰি নকৰে, গাঁৱলীয়া অকল ঘৰৰ কাম বনকেইটা কৰিবলৈ শিকি আহিছে।
কিন্তু ঘৰৰ কাম কৰাটো যে কিমান টান কাম এটা, কিমান পৰিশ্ৰমৰ কাম এতিয়াহে বুজিব পাৰিছোঁ দেই। সঁচাকৈ ঘৰখনত বাৰু সৰু ডাঙৰ সকলোবিলাক কাম তাই অকলেই কৰে নহয়, ৰাতিপুৱা শোৱাৰ পৰা ৰাতি একেবাৰে শুবৰ সময়লৈকে। এতিয়াহে বুজিছোঁ আচল পৰিশ্ৰমটো এইখন ঘৰত সোণপাহীয়েহে কৰে। বেচেৰীজনী ইমানবোৰ কাম কৰিয়ে চাগে তাই বেমাৰত পৰিছে। আৰু ভিতৰৰ পৰাই সোণপাহীয়ে শাহুৱেক আৰু নিধিৰ সকলোবিলাক কথা শুনিলে আৰু তেতিয়াই তাই ৰুমৰ পৰা ওলাই আহিল। নিধি, আপোনালোকে এতিয়া বুজিলেনে আচলতে মোৰ কামৰ গুৰুত্বটো কি? বুজিলোঁ সোণপাহী, সকলোবোৰ বুজিলোঁ। পিছে তুমি গাটো ভাল পালা নেকি? পালোঁ মা নিধি, আচলতে মোৰ গা ভাল নোহোৱা হোৱাই নাছিল। মই একেবাৰে সুস্থ আছিলোঁ। কিন্তু আপোনালোকে সদায় মোক মোৰ কামক লৈ কথা শুনায়। মই কৰা কামবোৰ একেবাৰে গুৰুত্বহীন বুলি ভাবে। ঘৰৰ কাম বনকেইটা কৰোঁ কাৰণে মই যেন একো পৰিশ্ৰমেই নাই কৰা বুলি ভাবে। কেৱল ঘৰতে বহি আৰাম কৰি থাকক বুলি ভাবে। গতিকে মোৰ কামৰ গুৰুত্বখিনি বুজাবলৈহে মই আচলতে এই দুদিন বেমাৰ হোৱাৰ বুদ্ধি কৰিলোঁ। মা নিধি, এতিয়া বুজিলেনে যে মই ঘৰৰ কাম বনকেইটা কৰোঁ হয়, কিন্তু এই কাম বনকেইটাৰো গুৰুত্ব আছে। আচলতে এইকেইটা কাম বন নকৰিলে ঘৰ এখন নচলে আৰু এইকেইটা কাম কৰিবলৈ মই পৰিশ্ৰম কৰিবলগীয়া হয়। বৌ, এতিয়াৰ পৰা আৰু কোনোদিন তোমাক একো কথা নুশুনাম। সঁচাই মই একেবাৰে উপলব্ধি কৰিব পাৰিছোঁ আচলতে অফিচলৈ ওলাই গৈ এচি ৰুমত বহি কম্পিউটাৰৰ আগত কাম কৰাতকৈ বেছি পৰিশ্ৰম কৰা তুমি ঘৰৰ এই কামবোৰ কৰি। আৰু ঘৰৰ এই কাম বনবোৰহে আচলতে আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ, যিবোৰ কাম নহ'লে ঘৰ এখন নচলে। শেষত ঘৰখনত সোণপাহীৰ কামৰ বিষয়ে, সোণপাহীৰ পৰিশ্ৰমৰ বিষয়ে সকলোৱে বুজি পালে। আচলতে সোণপাহীও যে আটাইতকৈ গুৰুত্বপূৰ্ণ কামবোৰ কৰে সেই কথা বুজি পালে। আৰু সেইদিনাখনৰ পৰা কোনোদিনে শাহুৱে বা নিধিয়ে সোণপাহীক আৰু একো কথা নুশুনোৱা হ'ল, কাৰণ সোণপাহীৰ কামৰ গুৰুত্ব এতিয়া তেওঁলোকে ভালকৈ বুজি পালে। তেন্তে আমাৰ কাহিনীটো কৰি দিছোঁ ইমানতে সমাপ্ত। যদি আপোনালোকে চাই ভাল পালে তেন্তে প্লিজ ভিডিঅ'টো লাইক আৰু এটা কমেণ্ট কৰি দিব। আৰু যদি আপোনালোকে আমাৰ চেনেলটোত নতুন তেন্তে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেন্তে লগ পাম পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে। তেতিয়ালৈকে বাই বাই।